তিনিচুকীয়াৰ গুইজানৰ নিকটৱৰ্তী নতুন গাঁৱৰ সমীপৰ পৰিৱেশ সংবেদনশীল এলেকাত অৰুণাচলৰ টিডিচি নামৰ প্ৰতিষ্ঠানৰ অধীনত ফকলেণ্ড লগাই ড্ৰাম্পাৰে দীৰ্ঘদিন ধৰি পলস খনন কৰি আহিছে। ইয়াৰ বিৰোধিতাৰে নতুন গাঁওবাসীয়ে বিগত সময়ত কেইবাবাৰো প্ৰতিবাদ কৰি আহিছে। কিছুদিন স্থগিত ৰাখি পুনৰ খনন আৰম্ভ কৰে। ডিব্ৰু ডাঙৰি নদীৰ বানপানী গৰাখহনীয়াৰ কবলত দীৰ্ঘদিনীয়া ভুক্তভোগী হৈ অহা নতুন গাঁও নতুন ৰঙাগড়াবাসীয়ে আজি পলস খনন বন্ধ কৰিবলৈ ওলাই আহে। পৰিৱেশ সংবেদনশীল এলেকাত পলস খননৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি এই খনন চলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বন বিভাগৰ হস্তক্ষেপৰ বিপৰীতে গুইজান আৰক্ষী চকীৰ প্ৰশাসনে খননস্থলীত উপস্থিত হৈ খননৰ সৈতে জড়িত ব্যক্তিৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে খনন বন্ধ কৰিলে স্থানীয় ৰাইজে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা, যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। আমাৰ গোটেই গাঁৱৰ ৰাইজে ওলাই আহিছে। ইয়াত যি অবৈধভাৱে খনন চলি আছে, তো সেই অবৈধ খননৰ কাৰণত আজি গোটেই ৰাইজ ওলাই আহিছে। প্ৰথম কথা হৈ গ'ল কি, ইয়াত আমাৰ যেতিয়া এই অবৈধ খননৰ কাৰণত আমাৰ গাঁওখন নদী কিনাৰতে, তো সেই গতিকে লৈ নদীয়ে লগে লগে পানীটো ইয়াত সোমাই যায় আৰু ভৱিষ্যতৰ দিনত ইয়াত যে খহনীয়া নহ'ব তাৰ কোনো কাৰণ নাথাকে। তো আমাৰ চকু আগত অলৰেডি দুখন গাঁও খহনীয়াত যা গ'ল, এখন হ'ল নাহৰণি গাঁও, এখন হ'ল খজুৱতী গাঁও। তো তেনেস্থলত আমি কি স্বাৰ্থত আমি নতুন গাঁৱত এনেকুৱা ধৰণৰ অবৈধভাৱে খনন চলাব দিম? আমি আচৰিত হৈছোঁ দেখি যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সন্মুখেদি ইমান ডাঙৰ ডাঙৰ ডাম্পাৰ পাৰ হৈ যোৱাৰ পিছতো ইক' চেঞ্চিটিভ জোন বা হাইকোৰ্টৰ যি অৰ্ডাৰ, সেই অৰ্ডাৰবিলাক ক'ত আজি ক'ত? চাৰিবাৰকৈ ইয়াত এইবাৰে 4বাৰ হৈছে ইয়াৰ পৰা এনেকুৱা ডাম্পাৰ মানে ইয়াৰ পৰা ঘূৰি পঠিওৱা। কিন্তু কথাটো হৈ গ'ল কি, পুলিচ প্ৰশাসন বা আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট শুই আছে নেকি? সিহঁতৰ সদায় চকুৰ আগদিকে ইমান ডাঙৰ ডাঙৰ ডাম্পাৰ চলি থকা পিছতো সিহঁতে কিয়? আমিতো ভাবিবলৈ বাধ্য হৈছোঁ যে এই যি এই মাইনিং কাৰ্যত গুইজান ফৰেষ্ট ডিপাৰ্টমেণ্ট, গুইজান আৰক্ষী চকী জড়িত আছে বুলি আমি ভাবিবলৈ বাধ্য আজিৰ তাৰিখত। কাৰণ সিহঁতৰ কোনো ইনচিটিভ নাই, সিহঁতৰ কোনো ইয়াত সক্ৰিয় যোগদান নাই, সিহঁতে ইয়াত আমাক হেৰি কৰা নাই। আজি গুইজান SI আহি কেনে কৈছে যে আপোনালোকে যদি এই মাইনিং বন্ধ কৰে তেতিয়াহ'লে আমি আপোনালোকৰ ওপৰত একশ্যন ল'ব লাগিব, FIR আপোনালোকৰ ওপৰত আমি দাখিল কৰিব লাগিব। এইবিলাক কেনেকুৱা ধৰণৰ কথা? অলৰেডি আমি চকু দেখাত ডিব্ৰু চৈখোৱাত যেতিয়া বেতমহল আৰু আপোনাৰ কাঠমহল খুলি দিয়াৰ পিছত আজি ডিব্ৰু চৈখোৱাৰ যি অৱস্থা, যি খহনীয়া, তাক প্ৰতিৰোধ কৰিবলৈ আজি সাধ্য আছে চৰকাৰৰ? নাই। তো আজি যিটো হিচাপত ডিব্ৰু চৈখোৱা আমাৰ চকু আগত শেষ হৈ আছে, আমাৰ তাক প্ৰতিৰোধ কৰিব পৰা কোনো শক্তি নাই। কাইলৈ তাৰিখত যদি নতুন গাঁও ঠিক তেনেদৰে আজি অবৈধ মাইনিঙৰ কাৰণত যদি বৈধ হ'ব পাৰে, মই নকওঁ, ন' ডাউট, যদি বৈধও হয়, যদি এই খননৰ কাৰণত যদি কাইলৈ আমাৰ চকু আগত নতুন গাঁও শেষ হৈ যায়, নতুন গাঁৱক কোনোবাই আকৌ ক'ৰবাত সংস্থাপন দিব পাৰিব? আজিৰ তাৰিখত নতুন গাঁও মানুহে ইমান বানপানীত থকাৰ পিছতো ইয়াত 4 ঘৰ বা 5 ঘৰ মানুহ ক'ৰবাত সংস্থাপন দিয়া উদাহৰণ আছে চৰকাৰৰ? নাই। তো সেই গতিকে লৈ চৰকাৰক আৰু গুইজান প্ৰশাসন, আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি সকীয়াই দিছোঁ যাতে আমাক বাধ্য নকৰিব আপোনালোকে যে আমি আন্দোলনৰ প্ৰক্ৰিয়া হাতত ল'বলৈ। আজি আমি DC অফিচত গৈ ইয়াৰ বিপক্ষে এখন মেমৰিণ্ডাম দিম। ইয়াত হয়তো আমি গুইজান আৰক্ষী চকী আৰু গুইজান ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰতো তাত আমি উল্লেখ কৰিম যে তেখেতলোকৰ নিষ্ক্ৰিয়তাৰ বিষয় লৈ। হাইকোৰ্টে যিটো হিচাপত ইক' চেঞ্চিটিভ জোনত ইমানবিলাক অৰ্ডাৰ উলিওৱাৰ পিছতো কেনেদৰে এই মাইনিং হৈছে আমি ভাবি আচৰিত। মই ইয়াকে ক'লোঁ, ইয়াতকৈ বেছি আৰু মই নকওঁ, আমাৰ সতীৰ্থ আৰু ক'ব। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ ৰিপৰ্ট, এনি ভাৰত 24।